কওঁতে জনে সুন্দৰ কথা কৈ গৈছে। আমি নিজৰ বিবেক বিক্ৰী কৰিব নিশিকিলোঁ, নহ'লে এই পৃথিৱীত টকা ঘটা ইমান কঠিনো নহয়। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। এদিন এজন ৰজাই বনলৈ গৈছিলে চিকাৰ কৰিবৰ কাৰণে, আৰু তেওঁৰ লগত আছিলে তেওঁৰ অংগৰক্ষক আৰু তেওঁৰ মন্ত্ৰী। বনত যেতিয়া তিনিও চিকাৰ কৰি আগুৱাই গৈ আছিলে, তেতিয়া তিনিও দিশত ভাগ হৈ গ'ল। আৰু যেতিয়া তিনিও দিশত ভাগ হৈ গ'ল, মন্ত্ৰী এটা দিশত গ'ল, ৰজা এটা দিশত গ'ল, অংগৰক্ষক এটা দিশত গুচি গ'ল। আৰু যেতিয়া তিনিও ভাগ হৈ গ'ল, তেতিয়া তিনিওজনক বিচাৰি নোপোৱা হ'ল। যেতিয়া তিনিওজনক বিচাৰি নোপোৱা হ'ল, তেতিয়া ৰজাই মন্ত্ৰীক আৰু অংগৰক্ষকক বিচাৰি বিচাৰি গোটেই বন ঘূৰি ফুৰিলে। আৰু বনত ঘূৰি ফুৰি থাকোঁতেই ৰজাৰ চকুত পৰিলে এটা কুটিৰ, এটা জুপুৰি ঘৰ। আৰু যেতিয়া ৰজা সেই জুপুৰি ঘৰৰ ভিতৰত সোমাই গৈ পেলাই দেখা পায় যে এজন অন্ধ মুনি তাত তপস্যা কৰি আছে। যেতিয়া মুনিক দেখা পালে ৰজাই তপস্যা কৰি থকা, তেতিয়া ৰজাই প্ৰণাম জনালে মুনিজনক, আৰু প্ৰণাম জনাই ক'লে, হে মুনিবৰ, প্ৰথম মোৰ প্ৰণাম গ্ৰহণ কৰিব, আৰু মই দিশহাৰা হৈ গৈছোঁ। মোৰ মন্ত্ৰী এফালে গুচি গ'ল, মোৰ অংগৰক্ষক এফালে গুচি গ'ল। গতিকে আপোনাৰ তালৈ কেনেবাকৈ মোৰ মন্ত্ৰী বা মোৰ অংগৰক্ষক আহিছিল নেকি? তেতিয়া মুনিয়ে ক'লে যে হয়, তেওঁলোক মোৰ ওচৰলৈ আহিছিলে। প্ৰথম আহিছিলে আপোনাৰ অংগৰক্ষক, আৰু অংগৰক্ষকক মই বাওঁ দিশত পঠিয়ালোঁ। আৰু তাৰপিছত আহিছিলে আপোনাৰ মন্ত্ৰীয়ে যেতিয়া আহিছিলে, মন্ত্ৰীকো মই বাওঁ দিশতে পঠিয়াইছোঁ। গতিকে আপুনিও সেই বাওঁ দিশত আগুৱাই গৈ থাকক, আপোনাৰ মন্ত্ৰী আৰু আপোনাৰ অংগৰক্ষকক আপোনাৰ লগ পাই যাব। সেই কথা শুনি ৰজাই আকৌ প্ৰণাম জনালে, প্ৰণাম জনাই জুপুৰি ঘৰটোৰ পৰা ওলাই আহিলে, ওলাই আহি সেই বাওঁ দিশে আগুৱাই গ'ল। যেতিয়া ৰজা বাওঁ দিশত আগুৱাই গৈ অলপ দূৰ যোৱাৰ পিছতে লগ পালে প্ৰথম মন্ত্ৰীক লগ পোৱাৰ পিছত আকৌ অলপ দূৰ আগুৱাই গ'ল। অলপ দূৰ আগুৱাই যাওঁতে অংগৰক্ষকক লগ পালে। আৰু যেতিয়া তিনিওক লগ পালে, তেতিয়া মন্ত্ৰী আৰু অংগৰক্ষকে ক'লে যে মহাৰাজা, এতিয়াতো আমি লগ পালোঁ, গতিকে আমি আমাৰ চিকাৰ আৰম্ভ কৰোঁ, আৰু অলপ ঘূৰি চাওঁ যাতে ক'তবা চিকাৰ পাওঁ নেকি। তেতিয়া ৰজাই ক'লে, এতিয়া আৰু মোৰ চিকাৰ কৰাৰ কোনো মন নাই, কাৰণ মোৰ মনটো কিবা উগুল থুগুল লাগি আছে। মোৰ মনটো ভাল নাই, মোৰ মনটো অশান্ত হৈ আছে। আৰু তাৰ কাৰণ এটা মোৰ প্ৰশ্ন, আৰু সেই প্ৰশ্নটো যেতিয়ালৈকে মই বিচাৰি নাপাওঁ, তাৰ উত্তৰ বিচাৰি নাপাওঁ, তেতিয়ালৈকে মোৰ মনটো অশান্ত হৈ থাকিব। গতিকে আমি সেই মুনিৰ জুপুৰি ঘৰটোলৈকে আমি যাব লাগিব। আৰু তাৰ সেই কথা কৈ ৰজা মুনিৰ ঘৰলৈ গ'ল, মুনিৰ জুপুৰিলৈ গ'ল। তিনিও সেই জুপুৰিলৈ গ'ল। জুপুৰিলৈ গৈ ৰজা জুপুৰিৰ ভিতৰত সোমাই গ'ল। সোমাই গৈ মুনিক সুধিলে যে প্ৰণাম মুনিবৰ, মই আকৌ ঘূৰি আহিলোঁ, গতিকে মোৰ মনটো কিবা অশান্ত হৈ আছে এটা প্ৰশ্নত, মোৰ মনটো কিবা উগুল থুগুল হৈ আছে এটা প্ৰশ্নত। সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ। তেতিয়া মুনিয়ে সুধিলে, সোধা মহাৰাজা, আপুনি কি প্ৰশ্ন সুধিব বিচাৰিছে? তেতিয়া ৰজাই মুনিক ক'লে যে আপুনিতো অন্ধ, আপুনি চকুৱে দেখা নাপায়, তেন্তে কেনেকৈ জানিলে যে মোৰ অংগৰক্ষক প্ৰথম আহিছিলে, তাৰপিছত মোৰ মন্ত্ৰীক আপুনি চিনি পালে, মোৰ মন্ত্ৰী তাৰপিছত আহিছিলে, তাৰপিছত যে মই নিজেই ৰজা আহিছিলোঁ, মই যে ৰজা হয় আপুনি কেনেকৈ চিনি পালে? তেতিয়া মুনিয়ে ক'লে যে সকলো শব্দৰ খেল, সকলো শব্দৰ ওপৰতে মই অনুমান কৰিলোঁ। তেতিয়া মহাৰাজাই সুধিলে কেনেকৈ? যেতিয়া আপোনাৰ অংগৰক্ষক আহিছিলে, তেতিয়া অংগৰক্ষকে মোক সুধিছিলে যে ঐ অন্ধ, মোক এই ৰাস্তাটো দেখুৱাই দে, কোনফালে যায়। তেতিয়া তেওঁক মই বাওঁ দিশে যাবলৈ কৈছিলোঁ। তাৰপিছতে আপোনাৰ মন্ত্ৰী আহিলে। মন্ত্ৰীয়ে মোক ক'লে যে মহাশয়, মই দিশহাৰা হৈ গৈছোঁ, গতিকে মোক অকণমান পথটো দেখুৱাই দিয়ক, মোৰ ৰাস্তাটো দেখুৱাই দিয়ক। তেতিয়া মই তেওঁকো সেই বাওঁ দিশে দেখুৱাইছিলোঁ। আৰু আপুনি যেতিয়া আহিলে, তেতিয়া আপুনি মোক ক'লে যে প্ৰণাম মুনিবৰ, প্ৰথম মোৰ প্ৰণাম গ্ৰহণ কৰিব। তাৰপিছত আপুনি কৈছিলে যে মই বিমূৰত পৰিছোঁ,
মই দিশহাৰা হৈ পৰিছোঁ, গতিকে মোক পথ দেখুৱাই দিয়ক। আৰু তেতিয়াই মই বুজি পাইছিলোঁ, আৰু বুজি পাই পেলাই মই সকলোকে কোনজন কোন হয় ধৰিব পাৰিছিলোঁ। আৰু সেই কথা ৰজাই সকলো কথা গম পালে। গতিকে এই ষ্টৰিটোৰ পৰা এটা কথাই গম পোৱা যায় যে আমাৰ শব্দতে আমাৰ ব্যৱহাৰ ফুটি উঠে। আমাৰ কেনে ব্যৱহাৰ, আমাৰ সেই ব্যৱহাৰ ফুটি উঠে, আৰু সেই ব্যৱহাৰে আমাক পৰিচয় দিয়ে। গতিকে আমি যিখিনি শব্দ কওঁ, যিখিনি শব্দ ব্যৱহাৰ কৰোঁ, আমি যিখিনি শব্দৰ বাক্য উচ্চাৰণ কৰোঁ, সেই বাক্যতে উৎপন্ন হয় ব্যৱহাৰৰ, আৰু সেই ব্যৱহাৰে আমাক পৰিচয় দিয়ে। যেনেকৈ আমি বহুত লোক দেখা পোৱা যায়, ফেচবুকে হওক বা ইউটিউবতে হওক, আপোনাৰ কমেণ্ট কৰে বা কিছুমানে কমেণ্ট কৰে, কিছুমানে এনেকুৱাকৈ বেয়া শব্দ ব্যৱহাৰ কৰে, তেতিয়া সেই ব্যক্তিজনৰ পৰিচয় বুজি পোৱা যায় যে সেই ব্যক্তিজনৰ ব্যৱহাৰ কেনেকুৱা, তেওঁৰ পৰিচয় কেনেকুৱা হ'ব। সেই তেনেকৈ আমি যি ব্যৱহাৰ কৰোঁ, যি শব্দ ব্যৱহাৰ কৰোঁ, সেই শব্দৰ বাক্যই উৎপন্ন কৰে আমাৰ ব্যৱহাৰ কেনেকুৱা, আৰু সেই ব্যৱহাৰে আমাৰ পৰিচয় হয়। গতিকে যেতিয়া মুনিয়ে গম পাইছিলে যে ঐ মুনি অন্ধ, মোক দেখুওৱা ৰাস্তা, তেতিয়া তেওঁ যে কোনো জ্ঞানহীন নথকা এজন ব্যক্তি, তেওঁৰ ব্যৱহাৰ যে বেয়া, সেই কথা গম পাইছিলে, আৰু সেই তেনেকুৱা মানুহ কোন হ'ব সেই মুনিবৰে গম পাইছিলে। তাৰপিছতে আহিলে মন্ত্ৰীক ক'লে, মহাশয় মোক পথ প্ৰদৰ্শক কৰক। তেওঁৰ ব্যৱহাৰটো অলপ ভাল আছিলে, মহাশয় বুলি কৈছিলে, তেওঁৰ ব্যৱহাৰটো অলপ ভাল হৈছিলে, তেতিয়াই গম পাইছিলে যে সেইজন কোন হ'ব। আৰু পিছত যেতিয়া ৰজাই প্ৰণাম জনাই পেলাই ক'লে যে প্ৰণাম মুনিবৰ, মোক প্ৰথম প্ৰণাম গ্ৰহণ কৰিব, তাৰপিছত মোক মোৰ পথ দেখুৱাই দিয়ক, মই দিশহাৰা হৈছোঁ। গতিকে প্ৰণাম মুনিবৰ, যে তেওঁক প্ৰণাম জনালে, তেওঁ যে ব্যৱহাৰটো উচ্চ ওপৰত গ'ল, উচ্চ আকাৰত গ'ল, সেই তেতিয়াই গম পালে যে এইজন কোন, এজন জ্ঞানী ব্যক্তিয়ে হ'ব, এজন মহান ব্যক্তিয়ে হ'ব। কাৰণ জ্ঞানী ব্যক্তি এজনে বা এজন মহান ব্যক্তিয়ে কেতিয়াও তেওঁৰ শব্দ ব্যৱহাৰ শব্দ বাক্য বেয়া নকৰে, কাৰণ তেওঁৰ সদায় নিজৰ ব্যৱহাৰটোক ভাল কৰি ৰাখে, আৰু কাৰণ এটাই যে যদি ব্যৱহাৰ ভাল কৰি ৰাখে, তেতিয়া সমাজত ভাল পৰিচয় পোৱা যায়। গতিকে সেইকাৰণে সদায় নিজৰ বাক্যবান, নিজৰ শব্দ, যিটো শব্দ উচ্চাৰণ কৰোঁ, যিটো বাক্য ইউজ কৰোঁ, সেই বাক্যক সদায় কণ্ট্ৰলত ৰাখিব লাগে, নিয়ন্ত্ৰণত ৰাখিব লাগে, যাতে আমাৰ শব্দ বাক্যত বেয়াকৈ উচ্চাৰণ নহয়, আৰু সেই বেয়াই আমাৰ ব্যৱহাৰ বেয়া নহয়, আৰু সেই ব্যৱহাৰে আমাৰ পৰিচয়টো বেয়া নহয়। গতিকে ষ্টৰিটো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে যদি আৰু বহুত বেছি ভাল লাগিছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোত মোৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে, PKB ডিফাৰেণ্ট, চেম ইউটিউব চেনেলটোৰ নামে। তো সেই ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিব, এনেধৰণৰ ভিডিঅ'ছ সদায় পাই থাকিব। তো আৰু এটা সুন্দৰ ষ্টৰিৰ বাবে অপেক্ষা।